পৰীক্ষা দি পালে বহু ছাত্ৰ-ছাত্ৰীয়ে পুৰণি প্ৰশ্ন কাকত নোচোৱাৰ কাৰণে পৰীক্ষাত কেনেকুৱা প্ৰশ্ন আহে নাজানে, যাৰ ফলত ফুল মাৰ্কছ পাবলৈ সক্ষম নহয়। গতিকে আগৰ কুৱেশ্যন পেপাৰ বিলাক চোৱাটো বহুতেই ইম্পৰ্টেণ্ট তোমালোকৰ পৰীক্ষা এটাৰ কাৰণে। ছাত্ৰ-ছাত্ৰীসকল এইখন মই আগৰ কুৱেশ্যন পেপাৰখন লৈ আহিছো, আৰু যিখনৰ পৰা তোমালোকৰ কমন পৰিব, ঠিক আছে, কমন পৰাটো তোমালোক 100% চিয়ৰ, ইয়াৰ পৰা যিকোনো কমন পৰিব। ছাত্ৰ-ছাত্ৰীসকল প্ৰত্যেক বছৰে তেনেকুৱাকৈ কুৱেশ্যন পেপাৰ আলোচনা কৰো, য'ৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দি আহি কয় ছাৰ মোৰ আটাইখিনিয়ে কমন পৰিছে, প্ৰায় কমন পৰা বুলি কয়। সেইকাৰণে মই আজিও এখন কুৱেশ্যন পেপাৰ আলোচনা কৰিছো সমাজ বিজ্ঞানৰ। ইতিমধ্যে মই ভালেকেইখন কুৱেশ্যন পেপাৰ আলোচনা কৰিছো, 50 মাৰ্কছৰ কুৱেশ্যন মই দি দিছো। কাৰোবাৰ যদি 50 মাৰ্কছৰ প্ৰশ্ন হয় তোমালোকে চাই ল'বা। এতিয়া মই আলোচনা কৰিম 100 মাৰ্কছৰ কুৱেশ্যন পেপাৰ। ছাত্ৰ-ছাত্ৰীৰ সময় 3 ঘণ্টা থাকে, গম পোৱাই তোমালোকে 100 মাৰ্কছৰ কাৰণে। এতিয়া আমি প্ৰশ্নখিনি আলোচনা কৰিম। তোমালোকে চাবা যে কেই নম্বৰ পালা, সেইকাৰণে মই উত্তৰখিনি কৈ নিদিওঁ, নেক্সট এটা ক্লাছত দৰকাৰ মই উত্তৰখিনি কৈ দিম। তোমালোকে নিজকে চোৱা যে যিহেতু পৰীক্ষা আহি পালে তোমালোকে কেই নম্বৰ পালা 100ৰ ভিতৰত। যিহেতু 20 নম্বৰ প্ৰকল্প আছে, গতিকে তোমালোকে 80ৰ ভিতৰত কিমান নম্বৰ পালা তোমালোকে চাবা। ছাত্ৰ-ছাত্ৰীসকল তাৰ আগতে এটা ভাল খবৰ দিব বিচাৰো, যিসকলে খবৰটো গম পাইছে তোমালোকে স্কিপ কৰিব পাৰা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে টিউচনৰ নামত এতিয়া আৰু হাবাথুৰি খাব নালাগে। টিউচনৰ নামত ভালেখিনি পইচাৰ প্ৰতিটো ছাবজেক্টত খেদাব নালাগে। 4টাকৈ ছাবজেক্ট মেথ, ছায়েন্স, ছচিয়েল ছায়েন্স আৰু ইংলিছত তোমালোকে পঢ়িব পাৰিবা এছাৰ এডুকেশ্যন তৰফৰ পৰা। ছাত্ৰ-ছাত্ৰীসকল ঘৰতে বহি পঢ়িব পাৰিবা, জাষ্ট মোবাইলটো হ'লেই হ'ল। আৰু পেমেন্টটো একেবাৰে কম, য'ত তোমালোকে মান্থলি দিব লাগিব মাত্ৰ 99 টকা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভাবিছা 99 টকা, হয় ছাত্ৰ-ছাত্ৰীসকল 99 টকাতে পঢ়িব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল দেৰি নকৰিবা, কাৰণ এডমিশ্যন হৈ আছে, কাৰণ চিটৰ কেপাচিটি থাকিল। গতিকে সোনকালে তোমালোকে SMS কৰা তোমাৰ নাম, ক্লাছ আৰু ডিষ্ট্ৰিক্টখনৰ নাম, আৰু ক্লাছত জইন হোৱা লগে লগে তোমালোকক গ্ৰুপ এটাত এড কৰা হ'ব আৰু ক্লাছত জইন কৰা হ'ব। ছাত্ৰ-ছাত্ৰীসকল দেৰি নকৰি এতিয়া SMS কৰা তোমাৰ নাম, ক্লাছ আৰু ডিষ্ট্ৰিক্টখন, তাৰপিছত তোমালোকৰ প্ৰচেছখিনি মই হোৱাটছএপত দি দিম। এতিয়া পিছে আমি প্ৰশ্নখিনিলৈকে আহিছো, য'ত 1 পূৰণ 10, 1 পূৰণ 10 মানে এটাত 1 নম্বৰকে 10টা বস্তুত 10 নম্বৰ দিয়া আছে। ছাত্ৰ-ছাত্ৰীসকল প্ৰথম প্ৰশ্নটো হৈছে উত্তৰ দিয়া, সৰ্বব্যাপী সম্পদ কি? শটো দি আছে শ্ৰমৰ সমমূল্য কি বুজায়। মই এনচাৰখিনি দিয়া নাই, যাতে তোমালোকে কেইটা পাৰা তোমালোকে নিজকে টেষ্ট কৰি চোৱা। গণতন্ত্ৰৰ অৰ্থ কি? কল্পনা চাওলাই কোন বিষয়ত ডিগ্ৰী লাভ কৰিছিল? নৱীকৰণক্ষম সম্পদৰ এটা উদাহৰণ দিয়া। তৰাণৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল? পৰিৱেশ মানে কি? তাৰপিছত য'তো আছে এজন ভাৰতীয় নাগৰিকে তেওঁৰ নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব পৰা কাৰণ এটা উল্লেখ কৰা। ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল কিমান বছৰ? উত্তৰ কাছাৰ পাৰ্বত্য জিলাক বৰ্তমান কি নামেৰে জনা যায়? আৰু তোমালোক ক্লাছ 8ৰ পৰা ভালদৰে পঢ়িব লাগিব আমাৰ ক্লাছত জইন হ'লে, ঠিক আছে? সম্পূৰ্ণ পঢ়িব পাৰিবা। আৰু তোমালোকৰ যে কোনোবা গাৰ্জেনে কথা পাতিব বিচাৰে তেতিয়াও পাৰিব, ফোন কৰিব পাৰিব, মই ধুনীয়াকে তেওঁলোকক বুজাই দিম ক্লাছ কেনেকৈ কৰা হয়। নেক্সট 2 নম্বৰ প্ৰশ্নটো, খালী ঠাই পূৰ কৰা। চুনামি কৰা ক্ষতি দেশসৃষ্ট। অসমৰ অধিকাংশ লোক বৰ্তমান জীৱিকা হ'ল। তোমালোকে জানাই এইবিলাক কৰিব পাৰিবা, কেইটা পাৰিছা তোমালোকে নিজকে টেষ্ট কৰি চোৱাচোন। শাৰীৰিক আৰু মানসিকভাৱে কাম কৰিবলগীয়া সক্ষম ব্যক্তিক দেশ সম্পদ বোলা হয়। কামৰূপৰ প্ৰাচীন নাম আছিল, ইয়াত কি হ'ব? দেশৰ ওপৰত গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা হয়। 3 নম্বৰ আছে, 6 নম্বৰ আছে, 1 পূৰণ 6, কেৱল শুদ্ধ উত্তৰহে লিখিবা। অসমৰ মহিলাতকৈ পুৰুষৰ শিক্ষিত হাৰৰ কি হ'ব লিখিবা। সম্পদ হবলৈ হলে প্ৰয়োজন নহয় পৰিমাণ, এইটো কি হ'ব? প্ৰয়োজন পূৰাব পৰা সামগ্ৰী ব্যৱহাৰ উপযোগী, কোনটো হয় লিখা। কুতুবুদ্দিন আইবকে দিল্লীৰ লাহোৰৰ পৰা শাসন কাৰ্য কৰিছিল, ক'ৰ পৰা কৰিছিল? মহিলাই ঘৰত কৰা কাৰ্যৰ স্বীকৃতি পোৱা উচিত / অনুচিত। গণতন্ত্ৰ চৰকাৰ হ'ল প্ৰতিনিধিত্বমূলক চৰকাৰ, দেশ স্বেচ্ছাচাৰী চৰকাৰ, কোনটো হ'ব? তোমালোকে নিশ্চয় গমেই পাইছা। নেক্সট হৈছে লোকসভা সদস্যৰ সংখ্যা 545 নে 126 জন। 4 নম্বৰ আছে বায়ুমণ্ডলৰ প্ৰধান উপাদান কেইটা কিহেৰে গঠিত? 2 নম্বৰ আছে ইয়াত, 2 নম্বৰ আছে ওপৰটো। ভূ-প্ৰাকৃতিক ভিত্তিত অসমক কেইটা ভাগত ভাগ কৰা হয়? য'ত 2 নম্বৰ আছে। ৰবি শস্য আৰু খাৰিফ শস্য একোটাকৈ উদাহৰণ দিয়া। অসমত থকা 2খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কোৱা। নাম লিখা, জানাই একেবাৰে সহজ এইবিলাক। পুৰণি কামৰূপক ৰাজ্যক কেইটা ভাগত ভাগ কৰা হৈছিল আৰু কি কি? মই বাৰু এনচাৰখিনি দি দিম, পাঠবিলাকো দি দিম, তোমালোকে চাবা। বৰণ বংশ আৰু পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? শ্ৰমৰ সমমৰ্যাদা মানে কি? মোগলৰ প্ৰথম আৰু শেষ বাদশ্বাহজনৰ নাম লিখা।
গণতন্ত্ৰৰ দুটা উল্লেখযোগ্য বৈশিষ্ট্য লিখা। দুটা ৰাষ্ট্ৰীয় দলৰ নাম লিখা। পৰিৱেশ কেই প্ৰকাৰ আৰু কি কি উদাহৰণ সহ ব্যাখ্যা কৰা বা উদাহৰণ সহ লিখা। উদ্ভিদৰ পৰা আমি কি কি পাওঁ এনে এখন তালিকা প্ৰস্তুত কৰা। ভাৰতবৰ্ষৰ 16 নম্বৰটো আছে ভাৰতৰ ইতিহাসক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি, য'ত 3 নম্বৰ আছে। মধ্যযুগৰ বিষয়ে জানিবলগীয়া বিভিন্ন সমলসমূহৰ নাম লিখা। 3 নম্বৰ। মানৱ শ্ৰেষ্ঠতম জৈৱিক সম্পদ যুক্তি দৰ্শাই লিখা। 3 নম্বৰে আছে ইয়াতো। সমাজৰ উন্নতিৰ হকে মহিলাৰ ভূমিকা কিয় অপৰিহাৰ্য। 20 নম্বৰ হৈছে জৈৱিক উপাংশৰ উপাদানসমূহ কেনেদৰে পৰিৱৰ্তিত বৰ্তি থাকে লিখা। 21 নম্বৰ পুৰণি কামৰূপৰ আদিবাসীসকলৰ খাদ্য আৰু সাজপাৰৰ বিষয়ে লিখা। 22 নম্বৰ প্ৰত্যক্ষ আৰু পৰোক্ষ গণতন্ত্ৰ বুলিলে কি বুজা। তাৰপিছত 23 নম্বৰ প্ৰশ্নটো আছে অসমৰ এখন মেপ আঁকি তলৰ দিয়াসমূহ চিনাক্ত কৰা। মেপখন শিকিবাই হা কাৰণ তোমালোকক 9তো লাগিব 10তো লাগিব মেপ 8তো লাগিব। নেক্সট হৈছে ইয়াত এটা সাৰুৱা তেলৰ পুং, অসমৰ ৰাজধানী এখন, এটা তেল শোধনাগাৰ, এখন ৰাষ্ট্ৰীয় উদ্যান ধুনীয়াকে আঁকিবা। চমু টোকা লিখা যিকোনো দুটাৰ ইয়াত ভালেকেইটা দিয়া আছে। সম্পদৰ মানৱ সৃষ্ট সম্পদ, অসমৰ কৃষি, তাৰপিছত কামৰূপ আৰ্থ সামাজিক অৱস্থা, পাল বংশ আৰু প্ৰকল্পত 20 নম্বৰ আছে। ছাত্ৰ ছাত্ৰীসকল নিশ্চয় গম পালা এনেকুৱা প্ৰশ্ন আহিব। লগতে কেই নম্বৰ পালা তোমালোকে নিজকে টেষ্ট কৰি চোৱা, সেইকাৰণে মই এনচাৰ খিনি দিয়া নাই। দৰকাৰ হলে নেক্সট ক্লাছত মই এনচাৰ খিনি দি দিম, তোমালোকে কৰিব পাৰিবা। ঠিক আছে বাই, নেক্সট ক্লাছত লগ পাম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ক্লাছত জইন হবা। অনলাইন ক্লাছৰ কাৰণে SMS কৰিবা বা ফোন কৰিব পাৰিবা। ঠিক আছে বাই।